মাননীয় আজি এই পতাকা উত্তোলনত উপস্থিত হোৱা দ্বাদশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ সকলো বিষয়ববীয়া লগতে আমাৰ অঞ্চলৰ বকলীয়াঘাট আঞ্চলিকৰ সমূহ বয়োজ্যেষ্ঠ সন্মানী ব্যক্তিসকলক প্ৰথমে মূল ফালৰ পৰা তেখেতসকলক আজিৰ এই প্ৰথম কাৰ্যসূচীত সাফল্যমণ্ডিত কৰাৰ সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপস্থিত থকা মোৰ বয়োজ্যেষ্ঠসকল, মোৰ আইসকল, মোৰ অতিথিসকল আৰু সাংবাদিক সকলোকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। Kia ke sana? Mana? Kia ke sana? মাননীয় আজি এই পতাকা উত্তোলনত উপস্থিত হোৱা দ্বাদশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ সকলো বিষয়ববীয়া লগতে আমাৰ অঞ্চলৰ বকলীয়াঘাট আঞ্চলিকৰ সমূহ বয়োজ্যেষ্ঠ সন্মানী ব্যক্তিসকলক প্ৰথমে মূল ফালৰ পৰা তেখেতসকলক আজিৰ এই প্ৰথম কাৰ্যসূচীত সাফল্যমণ্ডিত কৰাৰ সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপস্থিত থকা মোৰ বয়োজ্যেষ্ঠসকল, মোৰ আইসকল, মোৰ অতিথিসকল আৰু সাংবাদিক সকলোকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ।
Kia ke sana? Mana? Kia ke sana? মকৰ সংক্ৰান্তিৰ দিনাৰ পৰাই মাঘ মাহৰ আৰম্ভ হয় আৰু মকৰ সংক্ৰান্তিৰ দিনাই সূৰ্যই মকৰ ৰাশিত অৱস্থান গ্ৰহণ কৰে আৰু সেই দিনাৰ পৰাই সূৰ্য লাহে লাহে উত্তৰায়ণলৈ গতি কৰে। দক্ষিণায়নৰ পৰা সূৰ্য উত্তৰায়ণলৈ গতি কৰা এই দিনটো সেই দিনটোকে মকৰ সংক্ৰান্তি হিচাপে পালন কৰি আহিছে আৰু মকৰ সংক্ৰান্তিতেই আমাৰ অসমীয়া ৰাইজে মাঘ বিহু মানিছে। আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষ তথা উত্তৰ থকা বিভিন্ন দেশেও এই মকৰ সংক্ৰান্তি অনুষ্ঠানটি বিভিন্ন নামেৰে উদযাপন কৰি আহিছে। অকল অসমে নহয়, ভাৰতবৰ্ষই নহয়, তাৰ উত্তৰ পূৰ্বাঞ্চলত থকা সকলো দেশতে এই মকৰ সংক্ৰান্তিৰ দিনটো পবিত্ৰ দিন হিচাপে গণ্য কৰি বিভিন্ন নামেৰে এই উৎসৱটি পালন কৰি অহা হৈছে। তিনিটা বিহুৰ ভিতৰত ভোগালী বিহুৰ বৈশিষ্ট্যতা এইকাৰণেই আছুতীয়া যে ইয়াত আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে আমি আমাৰ শস্যবোৰ চপাই লওঁ। প্ৰকৃতিয়ে আমাক এনেকুৱা এটা দান দিছে, আপোনালোকে মন কৰক, এই সময়তেই আমাৰ সকলোবোৰ শস্য পূৰণ হয় আৰু ঘৰলৈ চপাই আনিব পাৰে। তাতকৈ ওপৰৰ খবৰ কৃষকসকলৰ কাৰণে আৰু বেলেগ মই কওঁ, আমি যেতিয়া শস্য চপাই আৰ্থিকভাৱে অলপ টনকিয়াল হয়, এই সময়ত নিজৰ প্ৰতি সন্ততিক ল'ৰা ছোৱালীক কাপোৰ কানি পিন্ধাবলৈ, কিবা এটা বস্তু সি মনে বিচৰা বস্তু এটা দিবলৈ আপোনালোকে প্ৰত্যেকে অলপ আৰু সেইকাৰণে যদিও আমি ৰঙালী বিহু আমাৰ প্ৰাণ চঞ্চল হৈ আমি কিছু নাচি কৰিছোঁ। কথাৰ মাধ্যমেৰে দিছে, কথাৰ নহ'লে আমাৰ ভোগালী বিহু নহয় বুলিয়েই মই ভাবোঁ। কাৰণ কথাখিনি আমাৰ আচল সম্পত্তি। কথাখনতে আমি সোণগুটি ৰুই সেই সোণগুটি আমি চপাই গতিকে মই যুৱ ছাত্ৰ পৰিষদৰ সকলো কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ, যাতে এই ভোগালী বিহুটো প্ৰত্যেক বছৰেই তেওঁলোকে পালন উপায় নাই। আমি কোনোবা এখন ফিল্ডতে পাতিব নহ'লে আমি পথাৰত পাতিব লাগে। গতিকে একো নাই, ক'ৰবাত যদি কিবা ভুল হৈছে আপোনালোকৰ ওচৰত বিচাৰি মোৰ বক্তব্য মই কৰিছোঁ। জয় আই অসম। উদ্দেশ্যটো মহান। আমাৰ উদ্দেশ্য হ'ল আমাৰ বকলীয়াঘাটবাসীৰ যি সমন্বয়ৰ এইটো অভাৱ হোৱা যেন অনুভৱ হয়। গতিকে আমি প্ৰত্যেক বছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি আংলং জিলা সমিতি আৰু বকলীয়াঘাট আঞ্চলিক সমিতিৰ উদ্যোগত 12তম ভোগালী বিহু উৎসৱ উদযাপন সমিতি পাতি আহি আছে। আজি 6 মাঘ 2021 জানুৱাৰী 2024 আজিৰ দিনটোত দলে বলে আহি আমাৰ বকলীয়াঘাট আঞ্চলিক ৰাইজে আমাৰ লগত পাৰ্টিচিপেট কৰিছে। ৰাতিপুৱা কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আদি কৰি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, খেল ধেমালি হৈ গ'ল। একাধিক্ৰমে আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচী হৈ থাকিব। তেনেকৈ সন্ধিয়ালৈকে আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব। সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ব আমাৰ ৰাজীৱ সন্ধিয়াৰ সাংস্কৃতিক নাইট। গতিকে সকলো ৰাইজৰ
উপস্থিতিও কামনা কৰিছোঁ লগতে আমাৰ সমন্বয়ৰ যিটো হেতু আমাৰ মাঘ বিহুৰ ভোগালী উৎসৱ বুলি কয় সেই উৎসৱটো আমি প্ৰত্যেক বছৰে দলে বলে সুখ শান্তিৰে পালন কৰিম বুলি আশা কৰিছোঁ ধন্যবাদ মই আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতি আৰু বকলাঞ্চল সমিতিৰ সহযোগত আৰু বকলাঘাট ৰাইজৰ সহযোগত দ্বাদশ বাৰ্ষিক ভোগালী উৎসৱ উদযাপন আজি বকলাঘাট হাই ছেকেণ্ডেৰী ফিল্ডত হৈ আছে সৰ্বপ্ৰথমে মই সকলো কৰ্মকৰ্তাক আৰু বিষয়বাবে ধন্যবাদ দিছোঁ লগতে বকলাবাসীকো ধন্যবাদ দিছোঁ আৰু চাওঁতে 12টা বছৰৰ গৰকিলে আৰু সহযোগিতা আমি পাই আহিছোঁ ৰাইজৰ পৰা আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন হ'ল শ্বহীদ বেদী তৰ্পণ হ'ল তাৰ লগে লগে আমাৰ খেল ধেমালিবোৰ আছে আমাৰ যোন পৰম্পৰা খেল ধেমালি যোনবোৰ আমাক সহজে আমাৰ হাতৰ পৰা হেৰাই গৈছে সেইবোৰ খেল ধেমালি আমি আকৌ যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ মাজত এৰি দিবলৈ আমি চেষ্টা কৰিছোঁ যেনে আপোনাৰ ঘিলা খেল আপোনাৰ ঢপ খেল মহিলাৰ ৰচিতনা পুৰুষে ৰচিতনা এইবোৰ আমি গোটেইবোৰ আমি এই কাৰ্যসূচীত আমি খেলৰ লগতে মই অলপ আপোনাক ৰখাই কিনে ক'ব বিচাৰিছোঁ সমন্বয়ৰ বাৰ্তা হিচাপে ঐক্যৰ বাৰ্তা হিচাপে আমি আহি উপস্থিত হৈ দেখিলোঁ যে বড়ো তিৱা অসমীয়া সকলোকে আমি দেখিলোঁ গতিকে আপুনি কি ক'ব বিচাৰে হয় যুৱ ছাত্ৰ পৰিষদৰ সদায় অসমৰ যুৱ ছাত্ৰ পৰিষদৰ উদ্দেশ্য হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যোনজন এনাজৰি আমি কটকটীয়া কৰিব লাগে সেইটো আমাৰ যুৱ ছাত্ৰ পৰিষদৰ মূল উদ্দেশ্য আৰু সেই উদ্দেশ্যটো আমি প্ৰাণ ৰাখি আজি আমি বিভিন্ন জাতি জনগোষ্ঠী আমি মিলন ক্ষেত্ৰ বুলি ক'ব লাগিব যদি আমি ক'ব বিচাৰোঁ যিহেতু আমাৰ নাজাৰী ছাৰো আছে সভাপতি আমাৰ এখন উদযাপন সমিতিৰ তেওঁকো এচেগত আমি ধন্যবাদ দিছোঁ তেওঁ বহুত পৰিশ্ৰম কৰিছে বিহুখন লৈ পেলাই কষ্ট কৰিছে আৰু আমাৰ যুৱ ছাত্ৰ পৰিষদে গোটেই কাৰ্বি আংলং বুলি নহয় গোটেই অসমতে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একেলগে সুখ শান্তিৰে থকা এটা পৰিৱেশ এটা গঢ়ি তুলিছে বা তুলিব ধন্যবাদ